2026 BPF আৰু BJPৰ মাজত যেটো সরকার একেলগে খেলি পেলাই এইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন খেলিছিল হয় চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJPক একেলগে লৈছো BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছো এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যেটো দুজন EM হেতু দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF BJP নহয় AGPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা হেতু আৰু 100% আমি এবসলিউট NDA চৰকাৰ কৰিব তিনি গগৈ যেটো কংগ্ৰেছ গঠন কংগ্ৰেছৰ লগত মিলি যেটো কোন তিনি গগৈ সাতম উকিল এটো আপাৰ আসামৰ কথাটো মই একো নকম এটো গতে আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল হেবিলাক BJP তাত যাব তেতিয়া এটো কথা স্যার 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্নমেন্ট অফ ইন্ডিয়া বা গভৰ্নমেন্ট অফ আসামত আমি NOC দিছে বাস কাইলৈ যেহেতু কেবিনেট